চতিয়াৰ কটৰাতি গাঁৱত সংঘটিত হয় এক হত্যাকাণ্ড। তিনি পুত্ৰৰ লগতে আত্মীয়ৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অৱস্থাত মৃত্যু হয় আজিজুৰ ৰহমান নামৰ এজন লোকৰ। মৃত আজিজুৰ ৰহমানৰ ভাতৃ আব্দুল হকে চতিয়া আৰক্ষী থানাত দাখিল কৰে এজাহাৰ। কেইদিনমান পূৰ্বে জ্যেষ্ঠ ভাতৃ আজিজুৰ ৰহমানক তেওঁৰে পুত্ৰ দিলদাৰ হুছেইন, সাবিল হুছেইন আৰু আইনুল আলীয়ে লগত কেইজনমান আত্মীয়ৰ লগ লাগি আজিজুৰ ৰহমানৰ লগত ঘৰুৱা কথাক কেন্দ্ৰ কৰি কাজিয়াত লিপ্ত হয়। পৰৱৰ্তী সময়ত আজিজুৰ ৰহমানক প্ৰহাৰ কৰি গুৰুতৰভাৱে আহত কৰি বস্তাত ভৰাই পথৰ দাঁতিত পেলাই থয়। কিন্তু গাঁওখনৰ একাংশ লোকে সেই ঘটনা প্ৰত্যক্ষ কৰি হুলস্থুল সৃষ্টি কৰাত পিছত পিতৃক বিশ্বনাথ চাৰিআলি আৰু পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱাই যদিও কালি চিকিৎসাধীন অৱস্থাত আজিজুৰ ৰহমানৰ মৃত্যু হয়। মৃত আজিজুৰ ৰহমানৰ ভাতৃয়ে এজাহাৰ দাখিল কৰাৰ পিছতে চতিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ইফালে তিনি পুত্ৰসহ আন অভিযুক্তসকল বৰ্তমান পলাতক। কৈছিল মানে আমাৰ দাদা অলপ মাল খালে কি বাৰু ইমান ভালে আছিলে বাৰু। আমাৰ গাঁৱৰ ৰাইজে নিজৰ মানুহ মাৰপিট কৰি বস্তাত ভৰাই আমাৰ ঘৰৰ ৰাস্তা কাণত পেলাই থৈছিলে। কি আছিল আপোনাৰ দাদাৰ? আমাৰ দাদাৰ নাম হৈছে আজিজুৰ ৰহমান। মাৰিছিলে তোমাৰ নুৰ ইছলামে, আব্দুল মালেক, ৰছী। নুৰ ইছলাম হয় আমাৰ খুৰা, তাৰ আব্দুল মালেক হ'ল আমাৰ খুৰাৰ ল'ৰা, ৰছিদ হ'ল আমাৰ খুৰাৰ ল'ৰা, তাৰপৰা তোমাৰ দিলদাৰ হুছেইন, সাবিৰ, হাবিল এইবিলাক আমাৰ ভাতিজা হয়। মাৰপিট কৰি বস্তাত ভৰাই হয় দিলদাৰ হুছেইন আৰু সাবিৰ। কিহৰ কাৰণে মাৰিছিলে? এই মাল পানী খাই থকাৰ কাৰণে মাৰিছিলে আৰু মাৰপিট কৰি বস্তাত ভৰাই আমাৰ ঘৰৰ কাণত পেলাই থৈ আহিছিলে। তাৰপিছত আমি এজাহাৰ কৰিছোঁ আৰু চিকিৎসাৰ বাবে ক'লে নিছিলে? চিকিৎসাৰ বাবে গুৱাহাটীত লৈছে। এতিয়া গুৱাহাটীত কেতিয়া ঢুকালে? আজি ঢুকাইছে। হয় ছাৰ। এতিয়া কি মৃতদেহ আনি আছে নহয় জানো? ছাৰ আনি আছে। আপুনি কি হয় তেখেতৰ? আমাৰ দাদা হয়, সেইটো যি মৃত্যু হৈছে। হয় মাৰি পেলালে। হয় ছাৰ। হয় ছাৰ। চতিয়াৰ পৰা শ্বাহিদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।